চৰকাৰী নিৰ্দেশ অনুসৰি প্ৰতিটো কাম সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰোঁ। ল'ৰা ছোৱালীখিনিক শাকনি বাৰী পাতি শাকবোৰ দিবলৈ মন যায়, ফুলনি বাৰী পাতিবলৈ দিয়ে ফুলনি বাৰী পাতিবলৈ মন যায়। যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। শাকনিও হেৰি কৰিছিলোঁ, কিন্তু এতিয়া ভাত খুৱাবলৈ চাউলেই নাই। শাকবোৰ এনেকৈ মৰি গ'ল, এনেকৈয়ে পাতিছিলোঁ, পতা হয়। আৰু কল পুলি ৰুইছিলোঁ। কল পুলি ৰুই যেনিবা এটা পূৰা হ'ল মনটো, কল এথোক দিব পৰা হ'ল। ইয়াতে দেই কল এথোক লাগিলে, আৰু পিছৰখিনি কেনেকুৱা হয় নাজানো, কাৰণ কলগছখিনি কিবা পোকে পাইছে, কিবা বেমাৰে পাইছে, বেমাৰে পোৱা যেন দেখিছে। এইজোপাতে লাগিলে, এইজোপা এথোক দিলোঁ, খোৱালোঁ আজি। আৰু পিছত আৰু কিমান পোৱা যায় ক'ব নোৱাৰোঁ, কিমানখিনি খুৱাব পাৰোঁ, দিব পাৰোঁ। মোৰ ঘৰ দূৰত হোৱাৰ কাৰণে সততে নজৰ দিব নোৱাৰোঁ কাৰণে বৰ সুন্দৰভাৱে যতন কৰিবলৈ নোৱাৰোঁ। ওচৰৰ মানুহখিনিও ইমান এটা হেৰিত এইবিলাকত লাগি থাকিব নোৱাৰে, চাই থাকিব নোৱাৰে। পৰিচালনা সমিতিৰ কাম থাকে যদিও, ইয়াত যথেষ্ট কাম থাকে যদিও, তেখেতসকলৰ ব্যক্তিগত কিছুমান সমস্যাৰ কাৰণে ক'ৰবাত হাজিৰা কৰিব যায়গৈ, খেতি পথাৰৰ কামত, নিজৰ ঘৰুৱা কামত ইয়াত ইমান তেনেকুৱাকৈ সময় দিব নোৱাৰে। প্ৰত্যেকখন স্কুলতে সেইটোৱে থাকে। খুব কম স্কুলতহে তেনেকুৱা ধৰণৰ সহায় সহযোগিতা বেছি পায়। মই সহযোগিতা নেপাওঁ বুলি কোৱা নাই, পাওঁ, কিন্তু যিমান পাব লাগে সিমানখিনি নাপাওঁ। কাৰণ তেখেতসকলৰ আৰ্থিক সমস্যা, ঘৰুৱা সমস্যাৰ কাৰণে ইয়াত মোক সিমান সহযোগ কৰিবলৈ অপাৰক। সেইকাৰণে সুন্দৰ এটা হেৰি দিব পৰা নাযায়। কিন্তু তথাপিতো চেষ্টা অটুট ৰাখিছোঁ। আৰু কিমান দিনলৈ পাৰোঁ, বেছি দিনটো নাই বাৰু কাৰ্যকাল। এই কাৰ্যকালেৰে কি কৰিব চেষ্টা কৰি আছোঁ। এতিয়া কলটো খোৱালোঁ আৰু, কিন্তু এবাৰ কল দিবলৈ হেৰি কৰিলোঁ, খুৱাবলৈ আশা এটা আছিলে, খোৱালোঁ। আৰু স্কুলৰ কলথোকটো ভালকৈ থাকিলে বুলিহে খাবলৈ পোৱা হৈছে নহ'লেতো ক'ত। আগতে এবাৰ হেৰি যে ইয়াত ভীমকল আছিলে, সঞ্জয় কৰিয়ালাই যে পুলি এটা আনিছিলে, আমি ভাল কলৰ পুলি ভাবিছিলোঁ, কিন্তু পিছত ভীমকল হৈছিলে, গুটি লগা কল হৈছিলে। তাৰ কলৰ থোকটো পৰিছিলে, থোকটো পৰোঁতে তাৰ দিলটো কোনে কাটি নিলে? বেয়া আছে, ৰ'ব ভাল দিম মই, থৈ দিয়া। দিলটো কোনে কাটি নিলে? দিল মানে কি বুলি কেনেকুৱা তোমাৰ নেপালী ভাষাত? কলবুং, যিটো তলত ৰাতৰকৈ পৰে যে, কলবুং বুলি কোৱা। সেইটো কোনোবাই কাটি নিলে, ক'ত কল খাবলৈ পোৱা? সেইটোৱে যদি কাটি নিলে মানে, আৰু কোনোবাই শাক খাবলৈ কাটি নিলে, আৰু কলৰ এনেকুৱা কল ক'ত থোক পৰিব? হ'ব জানো? মেইন সেইটোৱে কাটি পেলাই ক'ত হ'ব আৰু কোনোবাই বদমাছি বেয়া মানুহে কাটি লৈ গ'লগৈ, খালে। তাৰপিছত ভীমকল খাবলৈ বেয়া বুলি কিনে, গুটি লগা বুলি কিনে আমি কি কৰিলোঁ, কলটো উঠাই পেলালোঁ, হয় নহয়? এইবাৰ জাহাজী কল হৈছে, আৰু লাগিব কিন্তু দেই, ইয়াত আৰু আছে। কলখিনি বেমাৰ হৈছে, কিন্তু পোক লাগিছে, কিন্তু কিবা এটা বেমাৰ হৈছে কলগছখিনি। কিন্তু এইটো সৌৰভ কেমেৰামেন। তুমি বেগত ভৰাই গেলি যাবগৈ, থেতেলা খাই বেয়া হৈ যাবগৈ। মানে